নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কোঁৱৰ, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ জন্মদিনৰ দিনা আপোনালোকে কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বহুতো দৰ্শকে মোক এইটো প্ৰশ্ন কৰি থাকে যে আমাৰ জন্মদিনৰ দিনা আমি এনে কি উপায় কৰিব পাৰোঁ, যি উপায়ৰ জৰিয়তে গোটেই বছৰটোৰ কাৰণে আমাৰ পজিটিভ এনাৰ্জি লাভ হয়, ইউনিভাৰ্চৰ ব্লেছিং লাভ হয়। আৰু সেই তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে দিবলৈ আগবাঢ়িছোঁ যে আমি একচুৱেলি আমাৰ জন্মদিনৰ দিনা কি উপায় কৰিব লাগে। বন্ধুসকল, জন্মদিনৰ দিনটো এটা আনন্দৰ দিন, কিন্তু এই দিনটো গোটেই বছৰটোৰ কাৰণে পজিটিভ এনাৰ্জি গোটোৱাৰো আমাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। গোটেই বছৰটোৰ কাৰণে আমি জন্মদিনৰ দিনটোত পজিটিভ এনাৰ্জি গোটাব লাগে, ইউনিভাৰ্চৰ ব্লেছিং ল'ব লাগে। কেক কটাৰ পৰিৱৰ্তে, পাৰ্টি কৰাৰ পৰিৱৰ্তে এনে কিছুমান উপায় কৰিব লাগে, যি উপায় কৰিলে গোটেই বছৰটোৰ কাৰণে আমাৰ যাতে ব্লেছিং লাভ হয়। প্ৰথম উপায়টো হ'ল যে আমি ৰাতিপুৱা সোনকালে শুই উঠি তামৰ ঘটিত অকণমান সেন্দুৰ, অকণমান চেনি মিলাই সূৰ্যক জল অৰ্পণ কৰিব লাগে। যিহেতু সূৰ্যক পিতাতুল্য বুলি কোৱা হৈছে, সূৰ্য নাৰায়ণক যদি আমি ৰাতিপুৱাই শুই উঠি জন্মদিনৰ দিনা জল দিওঁ, তেন্তে গোটেই বছৰটোৰ কাৰণে সূৰ্য দেৱতাৰ আশীৰ্বাদ আমাৰ লাভ হয়। আমাৰ যশ মান কীৰ্তি খ্যাতি বৃদ্ধি হয়। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যদি আমি কিবা বাধাৰ সন্মুখীন হৈ আছোঁ, সেই বাধাও সূৰ্যদেৱৰ কৃপাত দূৰ হয়। বন্ধুসকল, দ্বিতীয়তে আমি নিজৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব লাগে। ঘৰত যিসকল জ্যেষ্ঠ ব্যক্তি আছে, মা দেউতা আছে, গুৰু আছে, ককা আইতা আছে, তেওঁলোকৰ সকলোৰে আশীৰ্বাদ আমি জন্মদিনৰ দিনা ল'ব লাগে। তৃতীয়তে আমি ঘৰত যিখিনি পোহনীয়া বস্তু আছে, ধৰি লওক চৰাই চিৰিকটি, তেওঁলোকক কিবা এটা খুৱাব লাগে। কুকুৰক কিবা নহয় কিবা এটা খুৱাব লাগে। যদি ঘৰত পুখুৰী আছে, তেন্তে আপুনি মাছক কিবা নহয় কিবা এটা খুৱাব লাগে। যদি গাই গৰু আছে, গাই গৰুক আপোনালোকে ঘিউত ৰুটি বনাই গুড়ৰ সৈতে খুৱাব লাগে। তৃতীয়তে আপোনালোকে নিজৰ ইষ্টদেৱৰ আশীৰ্বাদ ল'ব লাগে। যিজন ঈশ্বৰকে আপুনি পূজা কৰে, তেওঁৰ আশীৰ্বাদ ল'ব লাগে। পাৰিলে তেওঁৰ মন্দিৰত গৈ, নামঘৰত গৈ আপোনালোকে শৰাই দিব লাগে। আৰু গোটেই বছৰটোৰ কাৰণে আপোনালোকে ঈশ্বৰৰ পৰা ভালে কুশলে যাবলৈ আশীৰ্বাদ ল'ব লাগে, ব্লেছিং ল'ব লাগে। তাৰোপৰি আপোনালোকে জন্মদিনৰ দিনা গোটেই বছৰটো যদি কিবা বাধা বিঘিনি আছে, সেইখিনি দূৰ কৰিবৰ কাৰণে ৰুদ্ৰ অভিষেকো কৰিব পাৰে। মহাদেৱৰ শিৱলিংগত পঞ্চামৃতৰে অভিষেকো আপোনালোকে কৰিব পাৰে। বন্ধুসকল, এনে কৰিলে আমাৰ যদি কিবা গ্ৰহৰ ইষ্ট আছে, বছৰত কিবা অপায় অমংগল হ'ব লগাও আছে, সেই অমংগল দূৰ হয় যদিহে আমি নিজৰ জন্মদিনৰ দিনা ৰুদ্ৰাভিষেক কৰোঁ। তাৰোপৰি জন্মদিনৰ দিনা আপোনালোকে হনুমান চালিচা পাঠ কৰিবলৈ নাপাহৰিব। আপোনাৰ জন্মদিনৰ দিনটোত এটা স্পেচিয়েল দিন, এই দিনটোত যদি আপোনালোকে হনুমান চালিচা পাঠ কৰে, তেন্তে হনুমানজীৰ আশীৰ্বাদ গোটেই বছৰটোৰ কাৰণে আপোনাৰ লগত থাকে। দুৰ্ঘটনা, সমস্যা, সংকটৰ পৰা হনুমানজীয়ে আপোনাক উদ্ধাৰ কৰে। তাৰোপৰি জন্মদিনৰ দিনটোত আপোনালোকৰ দান পুণ্যও কৰিব লাগে। যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে কোনোবা দুখীয়া শিক্ষাৰ্থী আছে, তেওঁলোকক আপোনালোকে কিতাপ, কলম, বহী ইত্যাদিবিলাক কিনি দিব পাৰে। দুখীয়া ব্যক্তিসকলক ভোজন কৰাব পাৰে। বৃদ্ধ ব্যক্তিসকলক, যিসকল আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকক কাপোৰ, চাউল, খোৱা বস্তু তেওঁলোকক দান কৰিব লাগে। মাটিত বিচৰণ কৰা জীৱ যেনে কলা পৰকো একমুঠি চেনি খুৱাব লাগে। তাতোতকৈ ডাঙৰ কথাটো হ'ল যে জন্মদিনৰ দিনা আপোনালোকে প্ৰত্যেকে নিজৰ গোটেই বছৰটো যাতে ভালে কুশলে যায়, তাৰ কাৰণে এজোপা হ'লেও বৃক্ষ ৰোপণ কৰি প্ৰকৃতিৰ সেৱা কৰিব লাগে, যাতে ইউনিভাৰ্চে আপোনাক ব্লেছিং প্ৰদান কৰে। আৰু সেই গছজোপা আপোনালোকে গোটেই বছৰটো কেয়াৰ কৰি ডাঙৰ কৰিবলৈ চেষ্টা কৰিব লাগে। এনে নহয় যে আপুনি গছপুলিটো ৰুই দিলে আৰু তাৰপিছত তাত সাৰ পানী নিদিলে, এনেকুৱা নহয়। আপুনি গছপুলিটো ৰুই তাক সম্পূৰ্ণ কেয়াৰ ল'বলৈ চেষ্টা কৰিব, যাতে প্ৰকৃতিৰ আশীৰ্বাদো আপোনাৰ লাভ হয়। তাৰ লগতে আপোনালোকে জন্মদিনৰ দিনটোত কেইটামান নিয়ম পালন কৰিব লাগে। জন্মদিনৰ দিনা কেতিয়াও আপোনালোকে নিজৰ চুলি, নখ, দাড়ি ইত্যাদিবিলাক কাটিব নালাগে। বহুতে এইটো ভুল কৰা দেখিবলৈ পাওঁ। তাৰোপৰি জন্মদিনৰ দিনা কাকো মনত দুখ লগাকৈ কথা ক'ব নালাগে, কাৰো লগত কাজিয়া কৰিব নালাগে। পাৰিলে আমিষ খাদ্য, ৰাগিয়াল বস্তুৰ পৰা আঁতৰি থাকিব লাগে। তাৰোপৰি আপোনালোকে জন্মদিনত যি কেক কাটে, কেকৰ ওপৰত নিজৰ নাম লিখি কেতিয়াও কেক কাটিব নালাগে। এইকেইটা কথা আপোনালোকে ধ্যান ৰখা উচিত। গতিকে আপোনালোকে জন্মদিনৰ দিনটোত ইউনিভাৰ্চৰ ব্লেছিঙৰ কাৰণে আপোনালোকে গোটেই বছৰটো ভালে কুশলে যাবৰ কাৰণে, তাৰ কাৰণে আপোনালোকে এইখিনি উপায় কৰিব লাগে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে একচুৱেলি আমি জন্মদিনৰ দিনা কেক কটাৰ পৰিৱৰ্তে, পাৰ্টি কৰাৰ পৰিৱৰ্তে একচুৱেলি কি কৰিব লাগে, কি কৰিলে গোটেই বছৰটো
বাধা বিঘিনি সমস্যাবোৰ আমাৰ দূৰ হয়। আশা কৰিছোঁ আপোনালোকৰ এই বিষয়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।